নলবাৰী কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কেবিনেট বৈঠকৰ পিছত মুখ্যমন্ত্ৰীৰ সংবাদমেল। নলবাৰী চহৰত প্ৰথমবাৰৰ কাৰণে অনুষ্ঠিত হ'ল ৰাজ্যিক কেবিনেটৰ বৈঠক। নলবাৰীৰ আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত নলবাৰীৰ কাৰণে গ্ৰহণ কৰা হ'ল কেইবাটাও সিদ্ধান্ত। সেই অনুসৰি নলবাৰী চহৰত নিৰ্মাণ কৰা হ'ব উৰণ সেতু, আৱৰ্ত ভৱন আৰু এখন আটকধুনীয়া ষ্টেডিয়াম নিৰ্মাণ কৰা হ'ব নলবাৰীত। নলবাৰী চহৰত বৰক্ষেত্ৰী মুকালমুৱাত হ'ব মহাবিদ্যালয়, ধমধমাত হ'ব দক্ষতা বিকাশ কেন্দ্ৰ। নলবাৰীৰ MNC মহাবিদ্যালয়ত হ'ব বিজ্ঞান শাখা। নলবাৰী জিলাত আমি এটা কনভেনশ্যন চেণ্টাৰ আৰু এটা নতুন আৱৰ্ত ভৱন নিৰ্মাণ কৰাৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। এটা নতুন কনভেনশ্যন চেণ্টাৰ হ'ব আৰু এটা নতুন আৱৰ্ত ভৱন হ'ব। নলবাৰীৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী মহাবিদ্যালয় আমি মহিলা মহাবিদ্যালয়ত আমি বিজ্ঞান শাখা প্ৰৱৰ্তনৰ বাবে সিদ্ধান্ত লৈছোঁ, যাতে নাৰী শিক্ষা আগবাঢ়িব পাৰে। বৰক্ষেত্ৰীৰ মুকালমুৱা যিখন MSDPত আমি ৰেচিডেঞ্চিয়েল স্কুল বনাইছিলোঁ, তাত এখন আমি ডিগ্ৰী কলেজ অনুমোদনৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। নলবাৰীৰ ঐতিহাসিক বিলেশ্বৰ দেৱালয় হৰি মন্দিৰকে ধৰি 4 ধৰ্মীয় অনুষ্ঠানলৈ 3 কোটি অনুমোদন আৰু 19 কিলোমিটাৰ নতুন মথাউৰি নিৰ্মাণ হ'ব নলবাৰীত। নলবাৰীৰ জিলাৰ 4টা উল্লেখযোগ্য ধৰ্মীয় অনুষ্ঠান বিলেশ্বৰ মন্দিৰ, বালিলেচাৰ কালী মন্দিৰ, বাঘেশ্বৰী মন্দিৰ আৰু হৰি মন্দিৰত আমি 3 কোটিকৈ সৰ্বমুঠ 12 কোটি টকা আৰ্থিক অনুদান দিয়াৰ বাবে আমি সিদ্ধান্ত লৈছোঁ, যাতে এই গোটেই 4টা মন্দিৰ 100 বছৰতকৈ অধিক পুৰণি, ইয়াক যাতে ধৰ্মীয় পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিব পাৰি। নলবাৰীত আমি 19 কিলোমিটাৰ নতুন মথাউৰি বনাবৰ বাবে সিদ্ধান্ত লৈছোঁ। সেইটো হ'ল মৰা পাগলাদিয়া আৰু বুঢ়াদিয়া নদীত আমি 16 কিলোমিটাৰ নতুন মথাউৰি বনাম, যাতে নলবাৰী জিলা বানপানীৰ পৰা ৰক্ষা কৰিব। সৰ্বশিক্ষা অভিযানৰ অধীনত 35,000 নতুন শিক্ষকৰ পদ সৃষ্টি কৰা হ'ব। সৰ্বশিক্ষা অভিযানত কাম কৰি থকা শিক্ষকসকলক যাতে আমি সকাহ দিব পাৰোঁ, তাৰ বাবে আজি কেবিনেটে 35,000 নতুন শিক্ষকৰ পদ চৰকাৰত সৃষ্টি কৰি SSৰ শিক্ষকসকলৰ বাবে এটা স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ কৰিব খুজিছে। অৰ্থাৎ এই বিশেষ 35,000 পোষ্টত অকল SSত কাম কৰি থকা শিক্ষকসকলেহে আবেদন কৰিব পাৰিব আৰু বাকী নিয়মীয়া যিবিলাক পোষ্ট তাত ফ্ৰেছ কেণ্ডিডেটবিলাকে আবেদন কৰিব পাৰিব। এনেদৰেই বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয়, কৰিমগঞ্জৰ বাবে 81 কোটি টকাৰ পানী যোগান আঁচনি অনুমোদন আৰু হাইলাকান্দিৰ বাবে 72 কোটিৰ পানী যোগান আঁচনিত অনুমোদন। আমি কৰিমগঞ্জ আৰু হাইলাকান্দি নগৰৰ বাবে 2টা পানী যোগান আঁচনি নিৰ্মাণৰ কথা ঘোষণা কৰিছিলোঁ। আজি কেবিনেটে কৰিমগঞ্জ টাউন ৱাটাৰ ছাপ্লাই স্কিমৰ বাবে 81 কোটি টকা আৰু হাইলাকান্দি টাউন ৱাটাৰ ছাপ্লাই স্কিমৰ বাবে 72 কোটি টকা আজি কেবিনেটে অনুমোদন জনায়। অন্যহাতে দুচকীয়া বাহনত হেলমেট নিপিন্ধিলে ভৰিব লাগিব জৰিমনা। এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ইয়াৰ উপৰিও 4বাৰ ভুল কৰিলে 3চকীয়া বাহনে ভৰিব লাগিব জৰিমনা। আজি কেবিনেটত আমি 2টা সিদ্ধান্ত লৈছোঁ যে বাইকৰ আৰোহীক 2 হুইলাৰত এক্সেপ্ট হেলমেট আন কোনো কথাত ফাইন কৰিব নোৱাৰিব। অকল হেলমেট নিপিন্ধিলে ফাইন হ'ব
বাকী আৰু কাগজ নাই পত্ৰ নাই এইবিলাকত যিটো ফাইন কৰে সেই ফাইনটো আৰু এতিয়াৰ পৰা নকৰিব যদি কাৰোবাৰ কাগজ নাই তেতিয়া তেওঁলোকক নোটিছ দিব তেওঁলোকে কাগজ ঠিক কৰিব কিন্তু ফাইন নলয় গভৰ্ণমেণ্টে তাৰ এটা এছঅপি ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টে ৰিলিজ কৰিব দ্বিতীয়তে অটো ৰিক্সা ৰিক্সা যিকোনো 3 হুইলাৰ 3 চকীয়া যুক্ত গাড়ীক 4 বাৰকৈ তেওঁলোকে ৰিপিটেড অপৰাধ নকৰালৈকে তেওঁলোকৰ পৰা কোনো ফাইন নোলোৱাৰ সিদ্ধান্ত লৈছে ইফালে প্ৰতি মাহত দিছপুৰৰ বাহিৰত এখনকৈ কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ কাৰণে চৰকাৰে চিন্তা চৰ্চা কৰি থকা বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ব্যুৰো ইনপুটৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট প্ৰথম খবৰ